Hello student, welcome back to my channel. তো মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। সো তোমালোক কিছুমান ষ্টুডেন্টে তোমালোকে কমেন্ট কৰি আছিলা যে ফুটপ্ৰিন্টস উইদাউট ফিটৰ পৰা তোমালোকৰ কমন কোৱেশ্চন লাগে। তো আজি আমি তোমালোকৰ বাবে ফুটপ্ৰিন্টস উইদাউট ফিট পৰা তোমালোকৰ কমন কোৱেশ্চন লৈ আহিছো 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। তো তোমালোকে তোমালোকৰ কিতাপখন বাহিৰ কৰি লোৱা আৰু কলম উলিয়াই লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকৰ কিতাপত চিন দি লোৱা। তো এতিয়া তোমালোকে কন্টেন্টস সূচীপত্ৰ ইয়াৰে সূচীপত্ৰটো বাহিৰ কৰা। তো তোমালোকে ইয়াতে দেখিবলৈ পাইছা যে দা মিডনাইট ভিজিটৰ্স এইটো তোমালোকৰ থাকিব আৰু এক কোৱেশ্চন অফ ট্ৰাষ্ট এইটো থাকিব, ফুটপ্ৰিন্টস উইদাউট ফিট এইটো থাকিব আৰু দা হেক ড্ৰাইভাৰ এইটো থাকিব। তোমালোকৰ টোটাল 4টা চেপ্টাৰ ইয়াৰ পৰা থাকিব আৰু 4টা চেপ্টাৰৰ পৰা তোমালোকৰ 14 মাৰ্কস থাকিব। সো এই 14 মাৰ্কসৰ বাবে তোমালোকে কোনকেইটা কোৱেশ্চন পঢ়িবা বা কেনেকৈ পঢ়িবা তোমালোকক সকলক বুজাই দিম। সো তোমালোকে প্ৰথমটো ইয়াৰে চেপ্টাৰটো বাহিৰ কৰি লোৱা। সো ইয়াৰ পৰা তোমালোকক দেখাই দিম যে কোনখিনি কোৱেশ্চন তোমালোকে পঢ়িবা। দা মিডনাইট ভিজিটৰ্স এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা। সো এই চেপ্টাৰটোৰ পৰা চোৱা তোমালোকে কোনখিনি কোৱেশ্চন তোমালোকে চাবা। সো এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা দা মিডনাইট ভিজিটৰ্স। সো এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰা। সো ইয়াৰ পৰা চোৱা তোমালোকে কোনখিনি কোৱেশ্চন তোমালোকে চাবা। সো ইয়াৰ পৰা তোমালোকে মিডনাইট ভিজিটৰ্স দা মিডনাইট ভিজিটৰ্সৰ পৰা তোমালোকে প্ৰথমটো কোৱেশ্চন চাবা, হাউ ইজ অজাবুল ডিফাৰেণ্ট ফ্ৰম দা আদাৰ সিক্ৰেট এজেন্টস এই কোৱেশ্চনটো তোমালোকে চাবা আৰু সো তাৰপিছত তোমালোকে দ্বিতীয় কোৱেশ্চনটো চাবা, 2 নম্বৰ কোৱেশ্চনটো চাবা ইয়াৰে। তো ইয়াৰ পৰা তোমালোকে 2 নম্বৰ পৰা তোমালোকে এই প্ৰথমটো চাবা, হাউ হেজ মেক্স গট ইন আৰু দ্বিতীয়টো চাবা। সো ইয়াৰ পৰা তোমালোকে 4টা কোৱেশ্চন তোমালোকে চাবা। সো ইয়াৰে কোৱেশ্চনৰ এনসাৰবিলাক তোমালোকে পঢ়ি থবা, মুখস্থ কৰি থবা, কাৰণ তোমালোকৰ এই কোৱেশ্চনবিলাকৰ এনসাৰ একে হয় কিন্তু কোৱেশ্চনবিলাক বেলেগ বেলেগকৈ দিয়ে। সো ইয়াতে তোমালোকে ইয়াৰ পৰা তোমালোকে 1 নম্বৰটোৰ পৰা তোমালোকে এইখিনিলৈ চাবা, অপিনিয়ন য'ত কোৱেশ্চন মাৰ্ক দিয়া আছে ইয়াৰ পৰা তোমালোকে এইখিনিলৈ তোমালোকে চাবা। সো এইখিনিলৈ চালে তোমালোকৰ হৈ যাব, কোৱেশ্চন মাৰ্ক লৈ তোমালোকে চাবা। সো এইখিনি কোৱেশ্চনৰ এনসাৰ তোমালোকে চাবা। আৰু তাৰপিছত 2 নম্বৰৰ পৰা তোমালোকে ৰুম য'ত ৰুম বুলি দিয়া আছে আৰু কোৱেশ্চন মাৰ্ক এটা আছে ইয়ালৈ চাবা। তাৰপিছত 3 নম্বৰৰ পৰা তোমালোকে মেক্স য'ত কোৱেশ্চন মাৰ্ক দিয়া আছে ইয়ালৈ চাবা। সো এইখিনি চাবা তোমালোকে এই চেপ্টাৰটোৰ পৰা, গোটেইটো চেপ্টাৰৰ পৰা, আৰু এই যিখিনি মই দেখাই দিলোঁ এইখিনি তোমালোকে চাবা। ইয়াতে আহা তোমালোকে এই কোৱেশ্চন অফ ট্ৰাষ্ট চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাবা। ইয়াৰে প্ৰথমটো কোৱেশ্চন তোমালোকে চাবা, হোৱাট ডাজ হৰাছ ডেনবি লাইক টু কালেক্ট, আৰু 2 নম্বৰটো চাবা, হোৱাই ডাজ দা ষ্টিল এভৰি ইয়াৰ এই কোৱেশ্চনটো তোমালোকে চাবা। সো এইখিনি কোৱেশ্চন তোমালোকে এই দুটা চাবা এই চেপ্টাৰটোৰ পৰা। তাৰপিছত তোমালোকে তোমাৰ নেক্সট পেজ উলিয়া, নেক্সট পেজৰ পৰা তোমালোকক দেখাই দি আছোঁ কোনখিনি তোমালোকে চাবা। সো নেক্সট পেজ তোমালোকে ওলাই তোমালোকে নেক্সট পেজৰ পৰা কোনখিনি চাবা সেইটো চাই লোৱা। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা যে 1 নম্বৰ কোৱেশ্চন এটা আছে, ডিড ইউ বিগিন টু ছাপোৰ্ট স্পেক্ট এইটো চাবা 1 নম্বৰ আৰু 2 নম্বৰ, আৰু 3 নম্বৰটো চাবা আৰু 4 নম্বৰটো চাবা। কাৰণ এইবাৰ তোমালোকৰ কোৱেশ্চন বেছি চাব লগা হৈছে, কাৰণ এইবাৰ তোমালোকৰ যোনটো পৰীক্ষা হ'ব এইটো CBSE টাইপত হ'ব আৰু অধিক টাফ হ'বলৈ গৈ আছে। সেইকাৰণে তোমালোকে এনেকৈ একজেক্ট ক'ব নোৱাৰা যে কোনটো আহিব। সেইকাৰণে তোমালোকে চেপ্টাৰৰ গোটেইখিনি পঢ়িবলৈ চেষ্টা কৰিবা আৰু গোটেইখিনি এনসাৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। কাৰণ তোমালোকৰ ইয়াতে যিখিনি কোৱেশ্চন দিয়া আছে এইখিনি কোৱেশ্চন তোমালোকে চাবা আৰু এই কোৱেশ্চনৰ এনসাৰ যিখিনি হ'ব সেইখিনি তোমালোকক এনসাৰটো একেই হ'ব, কিন্তু সেই কোৱেশ্চনবিলাকি তোমালোকক চেঞ্জ কৰি বেলেগ বেলেগকৈ ঘূৰাই পকাই দিয়া হয়, কিন্তু এনসাৰটো একে থাকে। এতিয়া তোমালোকে ফুটপ্ৰিন্টস উইদাউট ফিট এই চেপ্টাৰটো তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলৈ গৈ আছে। সো ইয়াৰ পৰা তোমালোকে 1 নম্বৰ কোৱেশ্চনটো চাবা, 2 নম্বৰটো চাবা। 1 নম্বৰ আৰু 2 নম্বৰ তোমালোকে ভালদৰে চাই লোৱা ফুটপ্ৰিন্টস উইদাউট ফিটৰ পৰা। সো ইয়াৰ পিছত তোমালোকে 2 নম্বৰ ৰিডিং সেকশন ৰিড এণ্ড ফাইণ্ডৰ পৰা তোমালোকে 1 আৰু তোমালোকে 3টা চাবা, 3টা তোমালোকে চাবা। সো 2 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকে 3টা চাবা কোৱেশ্চন। তো তাৰপিছতো তোমালোকে ইয়ালৈ আহা, তোমালোকে ইয়াৰ পৰা তোমালোকে চোৱা 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা আৰু 3 নম্বৰটো চাবা। সো এইখিনি তোমালোকে চাবা 2 নম্বৰ 3 নম্বৰ আৰু ট্ৰেন্সপাৰেশ্যন কোৱেশ্চন মাৰ্ক যিখিনিলৈ দিয়া আছে ফাৰ্ষ্ট, ছেকেণ্ড,
তাৰ সেই কুৱেশ্যন মাৰ্কখিনিলৈ তোমালোকে কুৱেশ্যনটো চাবা সো এতিয়া আহা তোমালোকে যেটো থাৰ্ড চেপ্টাৰ আছে সেই থাৰ্ড চেপ্টাৰটোলৈ আহা থাৰ্ড চেপ্টাৰটোৰ পৰা তোমালোকে চোৱা যে কোনখিনি কুৱেশ্যন তোমালোকে চাবা সো এতিয়া আহা তোমালোকে সৰি থাৰ্ড চেপ্টাৰ নহয় ফৰ্থ চেপ্টাৰ দ্য হেক ড্ৰাইভাৰ এই চেপ্টাৰটো আহা তো এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি কুৱেশ্যন চাবা তোমালোকে চেপ্টাৰটো বাহিৰ কৰি লোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকক দেখাই দি আছো যে কোনখিনি কুৱেশ্যন তোমালোকে আগন্তুক 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে চাবা সো এই চেপ্টাৰটো বাহিৰ কৰি লোৱা দ্য হেক ড্ৰাইভাৰ তো এটো তোমালোকৰ এছএলসি 2026 বৰ্ষৰ মেট্ৰিকত থাকিব সো ইয়াৰ পৰা তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা তাৰ পিছত দ্বিতীয়টো তৃতীয়টো এই তিনিটা কুৱেশ্যন তোমালোকে চাবা সো মই বাৰে কৈ আছো যে তোমালোকৰ এইবাৰ কুৱেশ্যন বেছি চাব লাগিব কাৰণ এইবাৰ তোমালোকৰ 2026 বৰ্ষৰ যোনটো মেট্ৰিক পৰীক্ষা হ'ব এটোৰ তোমালোকৰ টাফ হ'ব বহুত টাফ হ'ব সেই কাৰণে তোমালোকে এক্সাক্ট ক'ব নোৱাৰি যে কোনটো কুৱেশ্যন তোমালোকৰ আহিব সেই কাৰণে তোমালোকে যিখিনি কিতাপত আছে সেইখিনি তোমালোকৰ এনসাৰটো ভালদৰে পঢ়ি থবা আৰু ইয়াৰ পৰা তোমালোকে তিনিটা চাবা সেকেন্ড যোনটো কুৱেশ্যনৰ হেৰি আছে ইয়াৰ পৰা তোমালোকে তিনিটা চাবা আৰু তোমালোকে গোটেইখিনি কুৱেশ্যনৰ আনসাৰ ভালদৰে পঢ়িবা তাৰ ভিতৰত মই দুটা বাদো দিছো আৰু তোমালোকৰ ম্যাক্সিমাম তোমালোকক যিখিনি কুৱেশ্যন আছে দেখাই দি আছো আৰু মাজত দুটা বাদ দিয়া হৈছে তো ইয়াৰ পৰা তোমালোকে 1 নম্বৰ চাবা 2 নম্বৰ চাবা সো তোমালোকে 4 নম্বৰটো চাবা 3 নম্বৰ চাবা আৰু তোমালোকে 5 নম্বৰটো চাব পাৰা 5 নম্বৰটো অলপমান ইম্পৰ্টেন্ট আছে ভালে ইম্পৰ্টেন্ট আছে 5 নম্বৰটো চাবা সো ইয়াৰ পৰা তোমালোকে ইয়াৰ পিছত আহা তোমালোকে সো এইখিনি চেপ্টাৰ তোমালোকৰ কমপ্লিট হৈ গল সো গোটেইকেটা চেপ্টাৰ তোমাক দেখাই দিয়া হল তো ইয়াৰ পৰা তোমালোকে এইখিনি চাবা আৰু চেপ্টাৰ বিলাক তোমালোকে ভালকে পঢ়িবা কাৰণ এতিয়াৰ কুৱেশ্যন তোমালোকৰ যিবিলাক এক্সাম হ'ব এইবিলাক তোমালোকৰ বহুত হাৰ্ড হ'ব বহুত টাফ হ'ব কাৰণ ইয়াতে লাইন বাই লাইন কুৱেশ্যন তোমালোকক দিব সো আগৰ নিচিনাকৈ পৰীক্ষা নহয় বা আগৰ নিচিনাকৈ এতিয়া কুৱেশ্যন দিয়া নহয় সো এই কাৰণে তোমালোকে বহুত ষ্ট্ৰিক্টলি পঢ়িব লাগিব সো ইয়াতে চোৱা ইয়াতে 4টা চেপ্টাৰ আছে আৰু 4টা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল 14 মাৰ্কস থাকিব সো এই 14 মাৰ্কসটো তোমালোকে যদি ক্যাৰি কৰিব বিচাৰা তেতিয়া হলে তোমালোকে চেপ্টাৰটো একেবাৰে লাইন বাই লাইন অৰ্থ সহকাৰে পঢ়িব লাগিব আৰু লাইন বিলাক মনত ৰাখিব কোত কি ইম্পৰ্টেন্ট লাইন আছে এইবিলাক তোমালোকে মাৰ্ক কৰি ৰাখিবা ষ্টাৰ মাৰ্ক দি ৰাখিবা এইবিলাক মনত ৰাখিব কাৰণ মনত ৰাখিব লাগিব কাৰণ এতিয়াৰ যেটো পৰীক্ষা সিস্টেম সম্পূৰ্ণ বেলেগ কাৰণ সিবিএসই টাইপত তোমালোকে সকলে জানা যে সিবিএসই টাইপত এতিয়া কোৱেশ্যন আহে সো এই কাৰণে তোমালোকে লাইন বাই লাইন কোৱেশ্যন বিলাক যিবিলাক চেপ্টাৰৰ লাইন আছে লাইন বাই লাইন বিলাক তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে চাই যাবা যে কোনটো লাইনত কি কোৱা হৈছে সো এনেকুৱাকে তোমালোকে যদি কোৱেশ্যন ইয়াতে নুবুজা বা চেপ্টাৰৰ লাইন বিলাক নুবুজা তেতিয়াহলে তোমালোকে পৰীক্ষাত তোমালোকে লিখিব নোৱাৰিবা সো এই কাৰণে তোমালোকক এই চেপ্টাৰটো বুজাৰ দৰকাৰ আছে তো তোমালোকে নতুন চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব